নমস্কাৰ পৰীক্ষাৰ্থী চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম কি? আত্মা, মোৰ জীৱন সোঁৱৰণ, দস্তাবেজ, আত্মজীৱন চৰিত। এই চাৰিখনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম হৈছে অপশ্যন ডি, আত্মজীৱন চৰিত। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? আত্মা, মোৰ জীৱন সোঁৱৰণ, দস্তাবেজ, আত্মজীৱন চৰিত। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ হৈছে প্ৰথম অসমীয়া আত্মজীৱনী। তাৰে পিছৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ ছদ্মনাম কি? শ্ৰীহৰ্ষ, ৰাজমোহন, স্বৰ্ণা বৰুৱা, ৰাঘৱ। শুদ্ধ উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱাৰ ছদ্মনাম হৈছে স্বৰ্ণা বৰুৱা। তাৰে পিছৰ প্ৰশ্ন, নৱকান্ত বৰুৱাই কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? মা, ৰাজমোহন, নীলকণ্ঠ, ককাদেউতাৰ ঘৰ। শুদ্ধ উত্তৰটো হৈছে নৱকান্ত বৰুৱাই ককাদেউতাৰ ঘৰ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ভাৰতত মুদ্ৰাৰ প্ৰচলন কোনে কৰিছিল? অপশ্যন কেইটা হৈছে অশোক, শ্বেৰশ্বাহ, সমুদ্ৰগুপ্ত, আকবৰ। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ মুদ্ৰাৰ প্ৰচলন কৰিছিলে শ্বেৰশ্বাহে। তাৰে পিছৰ প্ৰশ্ন, বিত্ত বিল এখন ভাৰতৰ ৰাজ্যসভাই কিমান দিন ৰাখিব পাৰে? 14 দিন, 1 মাহ, 45 দিন, 6 মাহ। শুদ্ধ উত্তৰ হৈছে বিত্ত বিল এখন ৰাজ্যসভাই প্ৰায় 14 দিন ৰাখিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ঠাইত মুদ্ৰা ছপা হয়? দিল্লী, মুম্বাই, পুনে, নাছিক। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ নাছিকত মুদ্ৰা ছপা হয়। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ অৰ্থনীতি কোন প্ৰকাৰৰ? অপশ্যন কেইটা হৈছে সমাজবাদী, মিশ্ৰ, পুঁজিবাদী, মুক্ত। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাজনীতি অপশ্যন বি, মিশ্ৰ প্ৰকাৰৰ। তাৰে পিছৰ প্ৰশ্ন সুধিছে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় কলিং কোড কিমান? অপশ্যন এ +23, অপশ্যন বি +22, অপশ্যন চি +72, অপশ্যন ডি +91। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ কলিং কোড হৈছে +91। নেক্সট কুৱেশ্যন, কুচান গান অসমৰ কোনটো অঞ্চলত প্ৰচলিত? অপশ্যন কেইটা হৈছে গোৱালপাৰা, অপশ্যন বি নলবাৰী, অপশ্যন চি কামৰূপ, অপশ্যন ডি ধুবুৰী। শুদ্ধ উত্তৰ হৈছে কুশান গান অসমৰ গোৱালপাৰা জিলাত প্ৰচলিত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? অপশ্যন কেইটা হৈছে মৰম, মা, সন্ধ্যাৰাগ, ভাইটি। শুদ্ধ উত্তৰ হ'ব প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম হৈছে অপশ্যন ডি, ভাইটি। তাৰে পিছৰ প্ৰশ্ন সুধিছে বড়ো ভাষাৰ প্ৰথমখন চিনেমাৰ নাম কি? অপশ্যন কেইটা হ'ল গদানমুগা, অপশ্যন বি ডাইনা, অপশ্যন চি চুংগালি, অপশ্যন ডি চাংগু। শুদ্ধ উত্তৰ হৈছে বড়ো ভাষাৰ প্ৰথমখন চিনেমা হৈছে অপশ্যন বি ডাইনা। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদিত ছবিখনৰ নাম কি? গদানমুগা, ডাইনা, অনিৰ্বাণ, ভাগ্য। শুদ্ধ উত্তৰ হৈছে প্ৰথমখন অসমীয়া ছবি যিখন হিন্দীৰ পৰা অনুবাদিত কৰা হৈছিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভাগ্য। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ গৰাকীৰ নাম কি? ধীৰা হাজৰিকা, ৰেণুকা দেৱী, লক্ষ্মী দেৱী, নলিনীবালা দেৱী। শুদ্ধ উত্তৰটো হৈছে প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ বা সাহিত্যিক পেঞ্চন লাভ কৰা মহিলাগৰাকী হৈছে অপশ্যন ডি, নলিনীবালা দেৱী। তাৰে পিছৰ প্ৰশ্ন, অসমৰ সৰ্বপ্ৰথম ডক্টৰেট ডিগ্ৰী লোৱা বা লাভ কৰা মহিলাগৰাকীৰ নাম কি? ধীৰা হাজৰিকা, ৰেণুকা দেৱী, লক্ষ্মী দেৱী, নলিনীবালা দেৱী। শুদ্ধ উত্তৰটো হৈছে সৰ্বপ্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা অসমীয়া মহিলাগৰাকী হৈছে অপশ্যন চি, লক্ষ্মী দেৱী। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? অপশ্যন কেইটা হৈছে মৃত্যুঞ্জয়, বনফুল, বীণ বৈৰাগী, ৰামনৱমী। শুদ্ধ উত্তৰটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম হৈছে অপশ্যন চি, বীণ বৈৰাগী। তাৰে পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম চনেট কবি কোন আছিল? অতুল হাজৰিকা, নৱকান্ত বৰুৱা, হোমেন গোহাঁই,
হেমচন্দ্ৰ গোস্বামী শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম সনেট কবি হৈছে অপচন ডি হেমচন্দ্ৰ গোস্বামী তাৰে পিছৰ প্ৰশ্ন অৰুণাচলৰ লগত সকলোতকৈ বেছি সীমা অসমৰ কোনখন জিলাই ভাগ কৰে তিনিচুকীয়া লখিমপুৰ ডিব্ৰুগড় যোৰহাট শুদ্ধ উত্তৰ হৈছে অৰুণাচল ৰাজ্যৰ লগত সকলোতকৈ বেছি সীমা ভাগ কৰা অসমৰ জিলাখনৰ নাম হৈছে তিনিচুকীয়া অপচন এ শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন মিজোৰামৰ বিধানসভাৰ আসনৰ কিমানখন আসন বা মিজোৰাম বিধানসভাৰ আসনৰ সংখ্যা কিমান 50খন 40খন 30খন আৰু 23খন শুদ্ধ উত্তৰ হৈছে মিজোৰাম বিধানসভাৰ আসনৰ সংখ্যা হৈছে অপচন বি 40খন তাৰে পিছৰ প্ৰশ্ন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন মিজোৰাম ৰাজ্যই কিমানখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে 5খন 4খন 3খন 2খন শুদ্ধ উত্তৰ হৈছে মিজোৰাম ৰাজ্যই ভাৰতত অৱস্থিত মিজোৰাম ৰাজ্যই প্ৰায় 2খন আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে সেই দুখন দেশ হৈছে বাংলাদেশ আৰু म्यांमार এই দুখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ